বন্ধুসকল, এষাৰ কথা আছে যে যেতিয়া ধনীসকলে যুদ্ধ আৰম্ভ কৰে তেতিয়া কোটি কোটি লাখ লাখ দুখীয়া আৰু মিডল ক্লাছ ব্যক্তিসকলে তাৰ মূল্য দিব লগা হয়। কাৰণ US আৰু ইজৰাইলে ইৰাণৰ ওপৰত এটেক কৰিছে আৰু তাৰ উত্তৰত ইৰাণে কাউণ্টাৰ এটেক কৰি গৈ আছে আৰু তাৰ লগতে ইৰাণে ষ্ট্ৰেইট অফ হৰমুজো ব্লক কৰি ৰাখিছে, যিটো গোটেই ৱৰ্ল্ডৰে এটা ইম্পৰ্টেণ্ট বাণিজ্যিক জলপথ, যাৰ ফলত কোটি কোটি মিডল ক্লাছ ফেমিলিৰ অত্যাধিক লোকচান হ'ব পাৰে। কিন্তু তাৰে ভিতৰত মেক্সিমাম ইণ্ডিয়া আৰু চাইনাৰ লোকসকলৰে বেছি হ'ব। কিন্তু বহুত ভাৰতীয়ই কৈছে যে আমি এই যুদ্ধত কি মাথা মাৰিব আছে, আমিতো ৱৰ্ল্ড কাপ জিকিলোঁ আৰু এতিয়া মোবাইল স্ক্ৰীণত নিউজ চাই চাই এনজয় কৰি থাকিম। কিন্তু এই যুদ্ধৰ লোকচান আমি অলৰেডি দেখিবলৈ পাই আছোঁ। কাৰণ ইণ্ডিয়া টুডেৰ এই আৰ্টিকলৰ মতে গেছ চিলিণ্ডাৰৰ ক্ৰাইচিছৰ কাৰণে মুম্বাইত 20% হোটেল বন্ধ হৈ পৰিছে। আৰু এইটো মানি কণ্ট্ৰল টীমৰ দ্বাৰা তাত উপস্থিত হৈ ভেৰিফাইও কৰিছে যে গেছ এজেঞ্চিসমূহত কমাৰ্চিয়েল ছাপ্লাই বন্ধ হৈ পৰিছে, যাৰ ফলত হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ হ'বলৈ ধৰিছে। আৰু যদি এনেকৈয়ে আৰু কিছুদিনলৈ চলিব লগা হয় তেন্তে আমি ভাৰতবাসীয়ে এটা ডাঙৰ মূল্য বৃদ্ধিৰ সন্মুখীন হ'ব পাৰোঁ। তাৰ উপৰিও ক'ৰবাত হয়তো মন্দা অৱস্থাৰো সৃষ্টি হ'ব পাৰে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই যুদ্ধৰ কাৰণে US আৰু ইউৰোপৰ মাৰ্কেটত অলমষ্ট কোনো ধৰণৰ নেগেটিভ ইম্পেক্ট হোৱা নাই। আচলতে এই ৱাৰ বেছিদিন চলিলে USৰ কাৰণে ফাইদা হ'ব পাৰে। আৰু আপুনিও কেনেকৈ এজ এ মিডল ক্লাছ ব্যক্তি এই ৱাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি এটা ফাইদা উঠাব পাৰে। বন্ধুসকল, এই যুদ্ধৰ আটাইতকৈ ফ'কাছ দিব লগা বস্তুটো হৈছে ষ্ট্ৰেইট অফ হৰমুজ, যিটো কেৱল মাত্ৰ 33 কিলোমিটাৰৰ এটা সৰু সামুদ্ৰিক ৰাস্তা, যিটো ইৰাণ, ওমান আৰু UAE হৈ পাৰ হৈ গৈছে। এই পাৰ্চিয়ান গাল্ফ, য'ৰ পৰা পৃথিৱীৰ 20% অইল প্ৰডিউচ হয়, যিটো ইৰাণ, ইৰাক, কুৱেইট, বাহৰেইন, কাটাৰ, ছৌদি আৰৱ আৰু UAE এই সকলো দেশে মিলি প্ৰডিউচ কৰে। গতিকে তেওঁলোকে এই সৰু সামুদ্ৰিক ৰাস্তাৰে ষ্ট্ৰেইট অফ হৰমুজ হৈ ইণ্ডিয়ান অ'চেন পায়হি আৰু ইয়াৰ পৰাই এই অইল পৃথিৱীৰ বিভিন্ন দেশলৈ নিয়া হয়। ইয়াৰ আগত ইৰাণে কেতিয়াও এনেকুৱা কৰা নাছিল যে ষ্ট্ৰেইট অফ হৰমুজক সম্পূৰ্ণকৈ বন্ধ কৰি দিব। 1980 চনৰ ইৰাণ ইৰাক যুদ্ধতো তেওঁলোকে ইয়াক টোটেলি বন্ধ কৰি দিয়া নাছিল। কিন্তু এইবাৰ 2026ত ইৰাণে অফিচিয়েলি এনাউন্স কৰিছে যে যুদ্ধৰ কাৰণে তেওঁলোকে এই ষ্ট্ৰেইট অফ হৰমুজক বন্ধ কৰি দিছে। আৰু যদি সিহঁতে এই ঠাইখিনিৰে কোনোবা জাহাজ পাৰ হৈ যোৱা দেখে তেন্তে সিহঁতে সেই জাহাজত এটেক কৰিব। তাৰ উপৰিও এতিয়া ইৰাণে সাগৰৰ তলৰ সেই ৰাস্তাত মাইনছো বহাই ৰাখিছে। গতিকে ইৰাণৰ এই ৱাৰ্ণিঙৰ কাৰণে আৰু কিছুমান জাহাজত এটেক হোৱাৰ কাৰণে তাৰ পৰা আহিব লগা জাহাজসমূহ এতিয়া অলমষ্ট বন্ধ হৈ পৰিছে। কিন্তু পিছত ইৰাণে এনাউন্স কৰিছে যে সিহঁতে US আৰু ইজৰাইলৰ বাহিৰে সকলো জাহাজক পাৰ হৈ যাব দিব। কিন্তু তথাপিও কোনো দেশৰ জাহাজৰ ইমান সাহস নাই যে এই যুদ্ধৰ মাজেৰে পাৰ হৈ আহিব পাৰিব। সেয়েহে ভাৰতে যিবোৰ ইম্পৰ্টেড অইল আৰু গেছ লৈ আহে সেইবোৰ অহা বন্ধ হৈ পৰিছে। কাৰণ এইবোৰ ডাঙৰ ডাঙৰ কাৰ্গো শ্বিপছ আৰু অইল টেংকাৰ্ছ হয় আৰু যাৰ খৰচ প্ৰায় 100 মিলিয়নৰ ওপৰত। আৰু যেতিয়া কোনোবা এটা অঞ্চল ৱাৰ জোনত পৰিণত হয় তেতিয়া নৰ্মেল ইঞ্চুৰেঞ্চ কোম্পানীসমূহে এই সময়ত কোনো ইঞ্চুৰেঞ্চ ক্লেইম গ্ৰহণ নকৰে। কাৰণ তাৰ কাৰণে স্পেচিয়েল ৱাৰ ৰিস্ক ইঞ্চুৰেঞ্চ থাকিব লাগে, যিটো ক্ৰাইচিছৰ সময়ত ইমানেই বেছি হৈ যায় যে এই শ্বিপিং কোম্পানীসমূহৰ অৱস্থা বেয়া হৈ পৰে। গতিকে যেতিয়ালৈকে এই ৱাৰ অফিচিয়েলি বন্ধ হৈ নপৰে তেতিয়ালৈকে কোনো অইল আৰু গেছ কোম্পানীয়ে তাৰ পৰা জাহাজ পাৰ কৰি অনাৰ ৰিস্ক নলয়। এতিয়া প্ৰশ্ন হ'ল, ইয়াক লৈ আমাৰ কি লেনদেন আছে? তেনেহ'লে বন্ধুসকল, আমি ভাৰতীয়সকলে আমাৰ প্ৰয়োজনীয় প্ৰায় 85% অইল ইম্পৰ্ট কৰি আনো, কাৰণ আমাৰ দেশে ইমান অইল প্ৰডিউচ কৰিব পৰা নাই। গতিকে আমাৰ ইম্পৰ্টৰ এটা ডাঙৰ অংশ ৰাছিয়াৰ পৰা আহে আৰু বাকী 60 পৰা 70% আমি মিডল ইষ্টৰ পৰা ইম্পৰ্ট কৰিব লাগে, যেনে ইৰাক, ছৌদি আৰৱ, কুৱেইট আৰু UAE। এইবোৰ ইণ্ডিয়াৰ মেজৰ অইল ছাপ্লায়াৰ্ছ আৰু সেই অইল এই ৰাস্তাৰে আহে যিটো বৰ্তমান ৱাৰৰ কাৰণে বন্ধ হৈ আছে। তাৰ পাছত আমি LNG অৰ্থাৎ লিকুইফাইড নেচাৰেল গেছৰ 50% ডিমাণ্ডো ইম্পৰ্ট কৰি আনিব লাগে। অৰ্থাৎ যি গেছেৰে আমি ভাৰতীয়সকলে পাকঘৰত ভাত বনাওঁ তাৰ 90% অংশ এই ষ্ট্ৰেইট অফ হৰমুজৰ পৰাই আহে, যিটো এতিয়া বন্ধ হৈ আছে। গতিকে পোনপ্ৰথমে আৰু ডাইৰেক্ট প্ৰভাৱ এই গেছৰ ওপৰতেই দেখা পোৱা গৈছে, কাৰণ পেট্ৰলৰ ৰিজাৰ্ভ আমাৰ লগত 70 ডেজৰ কাৰণে আছে, কিন্তু গেছৰ ৰিজাৰ্ভ নিউজত পোৱা মতে 10 পৰা 20 দিনলৈহে আছে। আৰু সেই কাৰণেই আমাৰ মেট্ৰ' চিটিসমূহত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টসমূহ বন্ধ হ'বলৈ ধৰিছে আৰু বহুতো ফুটপাথৰ দোকানো লাহে লাহে বন্ধ হ'বলৈ ধৰিছে। কাৰণ যেতিয়া LNG ছাপ্লাই কমি যায় তেতিয়া গেছ কোম্পানীসমূহে প্ৰথমে কমাৰ্চিয়েল ছাপ্লাই বন্ধ কৰি দিয়ে, যাতে হাউচ হোল্ডৰ ছাপ্লাই চলি থাকিব পাৰে, অৰ্থাৎ যাতে আমি ঘৰত গেছ পাই থাকোঁ। এতিয়া যদি এই ৱাৰ আৰু কিছুদিন কণ্টিনিউ হৈ থাকে তেতিয়া ইয়াৰ নেক্সট ইম্পেক্ট ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত পৰিব। কাৰণ যেতিয়া তেলৰ দাম বাঢ়িব তেতিয়া পেট্ৰল আৰু ডিজেলৰো দাম বাঢ়িব, যাৰ প্ৰভাৱ কেৱল পেট্ৰল পাম্পেই নহয় গোটেই যাতায়াত ব্যৱস্থাতেই হ'ব পাৰে আৰু খাদ্য সামগ্ৰীৰো তেতিয়া মূল্য বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ যিবোৰ ট্ৰাকত কেঁচা চব্জি আৰু গ্ৰচাৰী লৈ অহা হয় সিহঁতৰো খৰচ বেছি হ'বলৈ ধৰে, যাৰ প্ৰভাৱ অতি শীঘ্ৰে ফুড ইনফ্লেশ্যন হিচাপে আমি দেখিবলৈ পাম। অৰ্থাৎ চব্জি, মিল্ক প্ৰডাক্টছ আৰু পেকেজিং ফুডৰো দাম বাঢ়িবলৈ ধৰিব আৰু ইয়াকে কোৱা হয় ইনফ্লেশ্যন শ্বক। আৰু এই ইনফ্লেশ্যনৰ কাৰণে সবচে বেছি লোকচান হয় মিডল ক্লাছৰ, কাৰণ অলপ দাম বৃদ্ধি হ'লেই আমাৰ চলা অসুবিধা হৈ পৰে আৰু এনেকুৱা যদি বেছি দিনলৈ চলে তেনেহ'লে ইকনমি ডাউন হৈ মন্দা অৱস্থাৰো সৃষ্টি হ'ব পাৰে।
অৰ্থাৎ আমি এটা ডাঙৰ মাৰ্কেট ক্ৰেছ হয়তো আহি থকা দিনবোৰত দেখিবলৈ পাব পাৰোঁ আৰু সেয়েহে অলৰেডি মাৰ্কেট কিছুদিনৰ পৰা ডাউন হৈ গৈ আছে আৰু ইয়াতে আমি এটা সুবৰ্ণ সুযোগ পাব পাৰোঁ যদিহে আপুনি ষ্টক মাৰ্কেটত ইণ্টাৰেষ্ট ৰাখে গতিকে সেইকাৰণে আমি ইয়াৰ কাৰণে সাৱধানে প্ৰস্তুত হৈ থকাটো দৰকাৰ আমি কেতিয়াও যুদ্ধ হোৱাটো নিবিচাৰোঁ কাৰণ ইয়াৰ সবচে বেছি লোকচান ভুগিব লগা হয় সাধাৰণ জনতাই মই আৰম্ভণিতে কৈছিলোঁ যে ৱাৰ সাধাৰণতে ধনী ব্যক্তিসকলে আৰম্ভ কৰে কিন্তু তাৰ বোজা কঢ়িয়াব লগা হয় দুখীয়া আৰু মিডল ক্লাছ ব্যক্তিসকলে কিন্তু এজন স্মাৰ্ট ইনভেষ্টৰৰ কাৰণে এনেকুৱা এটা সিচুৱেশ্যনে কোনো অসুবিধা নকৰে বৰঞ্চ এই ৱাৰৰ সময়তো আপুনি প্ৰফিটেবল হ'ব পাৰে কাৰণ যেতিয়া মাৰ্কেট ডাউন হয় তেতিয়া ভাল এটা কোম্পানীৰ শ্বেয়াৰ কম দামত পোৱা যায় আৰু যদি আপুনি ষ্টক মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰিব লাগে তাৰ বিষয়ে জানে তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে এটা সুবৰ্ণ সুযোগ হ'ব পাৰে কিন্তু যদি ষ্টক মাৰ্কেটৰ বিষয়ে আপুনি ABCD নাজানে তেনেহ'লে মই ইয়াৰ ওপৰত কেইটামান ভিডিঅ' আগতেই বনাই ৰাখিছোঁ আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰি এবাৰ চাই ল'ব ধন্যবাদ